শনিবাৰৰ পৰা আৰম্ভ হ'ল ঐতিহাসিক সৰ্থেবাৰীৰ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ। শনিবাৰে 160 সংখ্যক সভা মহোৎসৱৰ গন্ধ উৎসৱ সাংস্কৃতিক শোভাযাত্ৰাৰে সমদল কৰি সৰ্থেবাৰীৰ বিভিন্ন গোহাঁইঘৰৰ পৰা বিগ্ৰহসমূহ বৰগোহাঁই ঘৰত আনি স্থাপন কৰা হ'ব। আৰু আজি অনুষ্ঠিত হৈছে হোমযজ্ঞ। 108 গৰাকী পুৰোহিতৰ জৰিয়তে হোমযজ্ঞ আৰু পূৰ্ণাহুতি প্ৰদান কৰা হ'ব। সভা মহোৎসৱ উপলক্ষে ভিৰ কৰিছে অগণন লোকে। আমি সৰ্থেবাৰীৰ সভা মহোৎসৱৰ দৃশ্যাংশ আপোনালোকক টেলিভিছন স্ক্ৰীণত দেখুৱাইছোঁ। এই মুহূৰ্তত সৰ্থেবাৰীৰ সভা মহোৎসৱলৈ পোনপটীয়াকৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ, য'ৰ পৰা নকুল তালুকদাৰ সংযুক্ত হৈছে। নকুল, আমাক দৃশ্যাংশবোৰ দেখুৱাওক। হয় ৰাজদীপ, 160 সংখ্যক ঐতিহাসিক সৰ্থেবাৰী শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ যি সভা মহোৎসৱ, কালিৰ পৰাই সভা মহোৎসৱ আৰম্ভ হৈছে। আচলতে মাঘী পূৰ্ণিমাৰ যি কলিযুগাব্দা মাঘী পূৰ্ণিমাৰ তিথি, এই পবিত্ৰ তিথিৰ দিনটোত সমগ্ৰ সৰ্থেবাৰী অঞ্চল উখল মাখল হৈ পৰে, কিয়নো এই বিজয় গাথা জড়িত এই ঐতিহাসিক সভা মহোৎসৱৰ আজি হোমযজ্ঞ। আৰু এই মুহূৰ্তত মই মন্দিৰৰ ভিতৰভাগৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। যিহেতু ঐতিহাসিক সৰ্থেবাৰী শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভু সভা মহোৎসৱৰ এই আজি হোমযজ্ঞ উপলক্ষত ইতিমধ্যে সৰ্থেবাৰীৰ বিভিন্ন প্ৰান্তৰ যি চুবুৰীত থকা গোসাঁইসমূহ, গোপাল গোসাঁই, কলীয়া গোসাঁই বা বংশী গোপাল গোসাঁই আনি ইয়াতে সংস্থাপিত কৰা হৈছে। আৰু এই গোসাঁইসমূহৰ সন্মুখত ঘিৰ চাকি জ্বলাই সকলোৱে নিজৰ নিজৰ মনোকামনা পূৰণৰ কাৰণে সেৱা জনাইছে। আৰু জনবিশ্বাস অনুসৰি সৰ্থেবাৰী সভাৰ এই যি গোসাঁইৰ সন্মুখত ঘিৰ চাকি জ্বলালে সকলোৰে মনোকামনা পূৰণ হয়। যিয়ে যি মনে মনোকামনা বিচাৰে সেয়াই মনস্কামনা পূৰ্ণ হয় বুলি জনবিশ্বাসে, যাৰ কাৰণে সৰ্থেবাৰীৰ সভা মহোৎসৱত হাজাৰ হাজাৰ ভক্তৰ ভিৰ হয়। অকল সৰ্থেবাৰীৰে নহয়, সমগ্ৰ অসমৰ মানুহে আহি এই সৰ্থেবাৰী সভা মহোৎসৱত ভিৰ কৰে। মই আপোনাক এফালে আহিব বিচাৰিছোঁ, ঐতিহাসিক সৰ্থেবাৰী সভা মহোৎসৱৰ লগত যিহেতু বিজয় গাথা জড়িত হৈ আছে, আৰু এই বিজয় গাথা অনুসৰি 160 বছৰে এই সভা মহোৎসৱ উদযাপিত কৰি অহা হৈছে। এইবাৰো আজি হোমযজ্ঞ সমাপন কৰা হ'ব, কি ক'ব? হয়, এয়া সৰ্থেবাৰীৰ এক বিজয় উৎসৱ। কলিযুগাদ্দা মাঘী পূৰ্ণিমা তিথিত সৰ্থেবাৰীৰ ৰাইজে যুগ যুগ ধৰি শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ উদযাপন কৰি আহিছে। এই বছৰ সভা মহোৎসৱৰ 160 সংখ্যক বাৰ্ষিক উৎসৱ। আৰু আজি যোৱাকালি 31 জানুৱাৰীৰ পৰাই 8 দিনীয়া কাৰ্যসূচীৰ সভা মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছে। আজি দ্বিতীয় দিনত কলিযুগাদ্দা মাঘী পূৰ্ণিমা তিথি উপলক্ষে বিভিন্ন ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হ'ব। ৰাতিপুৱাৰে পৰা অসমৰ বিভিন্ন স্থানৰ পৰা অগণন যাত্ৰী আহিছে। তেওঁলোকে বৰগোসাঁই ঘৰৰ বাহিৰত নিৰ্ধাৰিত স্থানত বন্তি প্ৰজ্বলন কৰিছে আৰু মণিকূট আৰু শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ বিগ্ৰহত সেৱা গ্ৰহণ কৰিছে। আজি হোমযজ্ঞ হ'ব, কিমানগৰাকী পুৰোহিত থাকিব আৰু কেনেধৰণে হোমযজ্ঞ সমাপন কৰা হ'ব? আজি প্ৰধান পুৰোহিতে হোমযজ্ঞ কৰিব, তাৰ লগতে বিভিন্ন পাঠ আৰু পূজা পাতল 108 গৰাকী ব্ৰাহ্মণে কৰিব। আৰু তাৰ লগতে হোমৰ নাম অনুষ্ঠিত হ'ব, এগৰাকী গোসাঁইয়ে ভাগৱত পাঠ কৰিব। নিশ্চয়কৈ মই পুনৰ কৈছোঁ যে আচলতে এই যি হোমযজ্ঞ, 108 গৰাকী ব্ৰাহ্মণ পণ্ডিতে ভাগে ভাগে বাটুক পাঠ, চণ্ডী পাঠ, শিৱস্তোত্ৰ পাঠ আদি বিভিন্ন বৈদিক মন্ত্ৰচাৰণৰ মাজেৰে হোমযজ্ঞ সমাপন কৰা হ'ব। পূৰ্ণাহুতি প্ৰদান কৰা হ'ব এই হোমযজ্ঞত। মই ক'ৰ পৰা আহিছে আপোনাৰ? আমি গমুৰাৰ পৰা আহিছোঁ। কেনেকৈ লাগিছে সৰ্থেবাৰী সভা বুলি ক'লে অলপ ব্যতিক্ৰম? ভাল লাগিছে সৰ্থেবাৰী সভাত আহি কিনে। ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা আহিছোঁ। মোৰ এনে ঘৰ কালাৰচুতে মোৰ আজি ৰাতিপুৱা আহি নাপাই, যিহেতু ইয়াত নামিছোঁ আৰু প্ৰসাদী অক্ষৰ দিম বুলি ওলাইছোঁ আৰু ঘৰত সেৱা জনালে? হয়, জনালোঁ। হয়, মই এইদৰে আচলতে দেখুৱাই আছোঁ, বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ ভক্ত আহে আৰু সকলোৰে এটাই আশা যে সৰ্থেবাৰীৰ সভাত এগছি ঘিৰ চাকি জ্বলাই ভগৱন্ত পুৰুষৰ ওচৰত সেৱা অৰ্চনা কৰিব, পূজা অৰ্চনা কৰিব। আৰু আজি যিহেতু কলিযুগাব্দা মাঘী পূৰ্ণিমা তিথি, আজিৰ দিনটো অত্যন্ত পবিত্ৰ দিন বুলি কোৱা হয় এই মাঘ মাহৰ। আৰু আজিৰ দিনটোতেই পূৰ্ণাহুতি প্ৰদান কৰি হোমযজ্ঞ কৰা হ'ব। গতিকে এই হোমযজ্ঞৰ পূৰ্ণাহুতি প্ৰদানৰ সময়ত সকলোৱে ইয়াত উপস্থিত থাকি সেৱা কৰে। ক'ৰ পৰা আহিছে? আচলতে সভা বুলি ক'লে এটা আনন্দৰ খবৰ বা যথেষ্ট উৎসাহ, কি ক'ব? সভা বুলি ক'লে বিৰাটেই ভাল লাগে।